নমস্কাৰ, মই বঙ্কিম চন্দ্ৰ মণ্ডল BLO ধুবুৰী জিলা নিৰ্বাচনী কাৰ্যালয়ৰ নিৰ্দেশনাত প্ৰস্তুত কৰা এই ভিডিঅ' আহিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি ইয়াত দেখুৱাম যে মেপিং অফ ইলেক্টৰ্ছ উইথ প্ৰিভিয়াছ SIR এই কামখিনি আমি কেনেদৰে সম্পাদন কৰিম। ইয়াৰ বাবে পোনপ্ৰথমে আপোনালোকে মেপিং অফ ইলেক্টৰ উইথ প্ৰিভিয়াছ SIR এই অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ইয়াত আপোনালোকে সকলো ভোটাৰৰ তথ্য চাব পাৰিব। ইয়াত দুটা কালাৰ চাব পাৰিব আপোনালোকে, এটা হোৱাইট আৰু এটা লাইট গ্ৰীণ। আমাৰ এই কালাৰটোৰ বাবে কাম কৰিব লাগে, হোৱাইটৰ বাবে বৰ্তমান একো কৰিব নালাগে। ইয়াত মই এই ফাগুনীয়া বিন এখেতৰ তথ্যটো ভেৰিফাই কৰিম। পোনপ্ৰথমে আমাক এই ভেৰিফাই অপশ্যনত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে চাওক, ইয়াত 2005 আৰু 2025 চনৰ তথ্য আমি চাবলৈ পাম। 2005 চনত ফাগুনীয়া বিন, ৰিলেটিভ নেম দিল বাহাদুৰ বিন আৰু পাৰ্ট চিৰিয়েল নম্বৰ 241 আছিল। ইয়াতো সেম আছে, ফাগুনীয়া বিন, দিল বাহাদুৰ বিন। এইটো ভেৰিফাই কৰাৰ বাবে আমাৰ যিটো 2005 চনত আমি মাৰ্কিং কপি কৰিছিলোঁ, সেই মাৰ্কিং কপিটো আমি ইয়াত চাম। ইয়াতো চাওক, ফাগুনীয়া বিন, দিল বাহাদুৰ বিন, তেখেতৰ চিৰিয়েল নম্বৰটো কিমান আছিল 2005 চনত 241। এই তথ্যটো ইয়াৰ লগত মিলিছে নে নাই? 241 ফাগুনীয়া বিন, দিল বাহাদুৰ বিন মিলিছে। ইয়াৰ এই ক্ষেত্ৰত নামটো ৰিলেটিভ নেম মিলিছে, আমি ভেৰিফাই কৰিম। ভেৰিফাই কৰাৰ লগে লগে চাব, তেখেতৰ যিটো বেকগ্ৰাউণ্ড কালাৰ আছে সেইটো ডাৰ্ক গ্ৰীণলৈ ৰূপান্তৰিত হৈছে। এইদৰে যিমান ভোটাৰ আছে হোৱাইট বাদ দি সকলোৰ বাবে আমাৰ এই কামখিনি কৰিব লাগিব। এইটো কৰাৰ পিছত আমি এড প্ৰজেনী কামটো কৰিব লাগিব। এড প্ৰজেনী কি? যে এড প্ৰজেনী হৈছে এই মানুহজনৰ চিৰিয়েল নম্বৰটো C আৰু D কেটাগৰীত কোন কোন মানুহৰ বাবে আমি ব্যৱহাৰ কৰিছিলোঁ সেই সকলো তথ্যটো ইয়াত অন্তৰ্ভুক্ত কৰিব লাগিব। যেনেকুৱা ফাগুনীয়া বিন এখেতৰ নাম্বাৰটো ব্যৱহাৰ কৰিছিল, চাওক ইয়াত 296, পিংকি কুমাৰী বিন, পিতাৰ নাম ফাগুনীয়া বিন, 241 ব্যৱহাৰ কৰিছিল। সেইবাবে এই মানুহজনৰ যি এপিক নাম্বাৰ, সেই এপিক নাম্বাৰটো আমি তাত পাঞ্চ কৰিব লাগিব। ইয়াত মই এড প্ৰজেনীত যাম। এতিয়া এই এপিক নম্বৰটো মই পাঞ্চ কৰিম, DHL 0552588। তাৰপিছত ছাবমিট কৰাৰ লগে লগে তেখেতৰ তথ্যটো আহি গৈছে। চাওক, পিংকি কুমাৰী বিন, ফিমেল, ফাদাৰ্ছ নেম ফাগুনীয়া। ইয়াত ছিলেক্ট ৰিলেশ্যন টাইপটো আমি ছিলেক্ট কৰিম যে কি হয়, তেখেত ডটাৰ হয়। ডটাৰ অপশ্যন কৰিলোঁ, তাৰপিছত এড কৰি দিলোঁ। এড কৰাৰ লগে লগে চাওক, ইয়াত এজন এড কৰিছোঁ, এইটো আহি গ'ল। এই এড প্ৰজনী এড কৰাৰ ক্ষেত্ৰত আপোনালোকে অধিক সতৰ্কতা অৱলম্বন কৰিব লাগিব, কাৰণ ইয়াত যদি কিবা এটা ভুল তথ্য এড হৈ যায়, সেইটো কিন্তু আকৌ ঠিক কৰাৰ কোনো ব্যৱস্থা এতিয়ালৈকে দিয়া হোৱা নাই। সেইবাবে এই তথ্য এইদৰে আমি সকলো কাম সম্পন্ন কৰিম, আৰু এই এড প্ৰজনী কাম কৰাৰ ক্ষেত্ৰত আমি অধিক সতৰ্কতা অৱলম্বন কৰিব লাগিব। ধন্যবাদ।